মই কৈছো না কংগ্ৰেছৰ যেতিয়া 15টা টাৰ্ম ইয়াত চৰকাৰ আছিলে শেষৰ টাৰ্মটোত যিখিনি তেওঁলোকৰ উৎপাত হৈছিলে তেওঁলোকৰ নেতা পালি নেতা উৎপাত হৈছিলে সেই কাৰণে জনগণৰ অন্তৰ বা তেওঁলোক আঁতৰি গৈছিলে ঠিক একেদৰে এতিয়া যদি বিজেপি তেনেকুৱা ধৰণৰ কাম কাজবোৰ হয় জয়ন্ত মল্লহতে যদি এনেকুৱা ধৰণৰ কথা বতৰাবোৰ কয় তেতিয়াহ'লে বিজেপি অসমৰ জনগণৰ হৃদয়ৰ পৰা আঁতৰি যাব এটোকে কয় বিনাশকালে বিপৰীত বুদ্ধি সাংবাদিকৰ যিটো শ্ৰেণী বিভাজন সেই শ্ৰেণী বিভাজনটো আমি গৰিহণা দিছো সকলো সাংবাদিক সমপৰ্যায় আজি মাইক ধৰা বা কেমেৰা ধৰা সাংবাদিকজনৰ পৰা আদি কৰি বাইট ল'বলৈ অহা সাংবাদিকজন পেপাৰত লিখা সাংবাদিকজন প্ৰিণ্ট কৰা মানুহজন সকলো সংবাদ মাধ্যমৰ লগত জড়িত সংবাদ মাধ্যমৰ লগত কেৱল সাংবাদিকে জড়িত নহয় ইয়াৰ লগত বহুতো মানুহ জড়িত হৈ আছে আৰু আমি সকলোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি শ্ৰদ্ধা কৰোঁ আৰু সেই কাৰণে এটা কথা স্পষ্ট যে এনেকুৱা ধৰণৰ তৰল কথা বতৰা যোনেই নকওক তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ হ'ব গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব আজি জয়ন্ত মল্লই কৈছে প্ৰতিবাদ হৈছে কাইলৈ বেলেগ এজন কোনোবা ৰাজনৈতিক নেতাই ক'ব প্ৰতিবাদ হ'ব কিন্তু প্ৰতিবাদ হোৱাটো হ'ব আৰু এটা কথা আমি স্পষ্টকৈ কৈ দিছোঁ যে গণতন্ত্ৰত যিটো শ্ৰেণী বিভাজন অনাৰ চেষ্টা কৰা হৈছে এইটো সংবিধানৰ কাৰণে ভাৰতীয় গণতন্ত্ৰৰ কাৰণে খুব দুৰ্ভাগ্যজনক ঘটনা আৰু অনাগত দিনত এই ঘটনাবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব মুখ্যমন্ত্ৰীৰ প্ৰতি কিবা আহ্বান জনাব নেকি নিশ্চয়কৈ মই কৈছো না কংগ্ৰেছৰ যেতিয়া 15টা টাৰ্ম ইয়াত চৰকাৰ আছিলে শেষৰ টাৰ্মটোত যিখিনি তেওঁলোকৰ উৎপাত হৈছিলে তেওঁলোকৰ নেতা পালি নেতা উৎপাত হৈছিলে সেই কাৰণে জনগণৰ অন্তৰ বা তেওঁলোক আঁতৰি গৈছিলে ঠিক একেদৰে এতিয়া যদি বিজেপি তেনেকুৱা ধৰণৰ কাম কাজবোৰ হয় জয়ন্ত মল্লহতে যদি এনেকুৱা ধৰণৰ কথা বতৰাবোৰ কয় তেতিয়াহ'লে বিজেপি অসমৰ জনগণৰ হৃদয়ৰ পৰা আঁতৰি যাব এটোকে কয় বিনাশকালে বিপৰীত বুদ্ধি